মীন ৰাশি জাতক জাতিকাসকলৰ জুন মাহৰ সম্পূৰ্ণ ৰাশিফল শিতানটো আজিৰ ভিডিঅ'টোৰ যোগেদি সুন্দৰভাৱে জানি লওঁ আহক। এই জুন মাহত আপোনালোকৰ ঘৰলৈ আহিব শুভ সংবাদ, কৰ্মক্ষেত্ৰত সফলতা লাভ কৰিব পাৰিব আৰু কৰ্মৰ দিশ আপোনালোকে নিৰ্ণয় কৰি ল'ব পাৰিব। আহক তেনেহ'লে এই ভিডিঅ'টোৰ যোগেদি আমি জানি লওঁ মীন ৰাশি জাতক জাতিকাসকলৰ 1 তাৰিখৰ পৰা 30 তাৰিখলৈকে কেনেধৰণে দিন পাৰ হ'ব আৰু কি কি সুযোগ সুবিধা লাভ কৰিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। মীন ৰাশি জাতক জাতিকাসকলৰ এই জুন মাহটো অনুকূল হিচাপে পাৰ হোৱা দেখিবলৈ পোৱা যাব। এই মাহটোৰ আপোনালোকৰ অৰ্থ ব্যয় মাত্ৰা বৃদ্ধি পাবলৈ ধৰিব আৰু অৰ্থ উপাৰ্জনৰ মাত্ৰাও বৃদ্ধি পাবলৈ ধৰা যোগ দেখিবলৈ পোৱা যায়। সেইকাৰণে অৰ্থ খৰচ কৰাৰ ক্ষেত্ৰত আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰিব লাগিব। কেৰিয়াৰৰ দিশৰ ফালৰ পৰা এই মাহটো আপোনালোকৰ ভালেই দেখিবলৈ পোৱা যায়। নিজৰ কষ্ট আৰু পৰিশ্ৰমৰ বলত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। এই মাহত আপোনালোকে ঘৰৰ মানুহৰ ওচৰত থাকোঁতে আপোনালোকে বিশ্বাসৰ পাত্ৰ হৈ পৰাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। কৰ্মক্ষেত্ৰত নিজৰ নাম উজ্বলাই তুলিব পাৰিব আৰু সহযোগীৰ লগত আপোনালোকে আনন্দময়ভাৱে সময় অতিবাহিত কৰিব পাৰিব। ব্যৱসায় কৰা জাতক জাতিকাসকলৰ কাৰণে এই মাহটো ভালেই পাৰ হোৱা দেখিবলৈ পোৱা যাব। ব্যৱসায়ত যদি আপোনালোকে বিনিয়োগ কৰিব বিচাৰে তেনেহ'লেও সুন্দৰভাৱে আপোনালোকে বিনিয়োগ কৰিব পাৰিব। ব্যৱসায় সন্দৰ্ভত যদি আপোনালোকে যাত্ৰা কৰিব বিচাৰে পাৰিব, যাত্ৰা হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। ইয়াৰ ফলত আপোনালোকে বহু বেছি লাভৱান হ'ব পাৰিব। শিক্ষাৰ্থীসকলৰ কাৰণে এই মাহটো অলপ কঠিন হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। সেইকাৰণে অলপ নিজকে সাজু কৰি ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। আপোনালোকৰ কঠিন পৰিশ্ৰম হোৱাৰ উপৰিও কঠিন পৰীক্ষা অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। আপোনাৰ বুদ্ধিৰ প্ৰকাশ ঘটিবলৈ ধৰাৰ যোগ দেখিবলৈ পোৱা যাব। পাৰিবাৰিক জীৱনৰ বাবে এই মাহটো আপোনালোকৰ অনুকূল হিচাপে পাৰ হ'ব। ঘৰৰ পৰিৱেশ আপোনালোকৰ অনুকূল হৈ থাকিব। ঘৰত সুখ শান্তি আৰু আনন্দ বৃদ্ধি পাবলৈ ধৰিব। ঘৰৰ পৰিৱেশ পৰস্পৰৰ মৰম আৰু ভালপোৱা বৃদ্ধি পাবলৈ ধৰিব। ঘৰত কোনো ভাল খবৰ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। প্ৰেমৰ জীৱনত এই মাহটো আপোনালোকৰ কঠিন হৈ পৰিব পাৰে বা হতাশাহীন অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। সম্পৰ্ক বাৰে বাৰে কঠিনৰ মাজত সোমাই পৰিব বা হাই কাজিয়াৰ মাজত সোমাই পৰাৰ সম্ভাৱনা আছে। পৰস্পৰৰ লগত বুজাপৰা কৰিবলৈ চেষ্টা কৰিব। খং ত্যাগ কৰাটো উচিত। দুয়োজনে ভালকৈ বহি আলোচনা কৰিলে অনুকূল প্ৰভাৱ আপোনালোকে দেখিবলৈ পাব। পৰস্পৰৰ সৈতে দুয়োজনে ভালকৈ আলোচনা কৰিলে ভালপোৱা গভীৰ হৈ পৰিব আৰু হাই কাজিয়া দূৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। চেষ্টা কৰা লোকসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। বৈবাহিক ক্ষেত্ৰত এই মাহটো গুৰুত্বপূৰ্ণ ফল লাভৰ যোগ লগতে অনুকূল প্ৰভাৱ দেখিবলৈ পাব। আৰ্থিক ক্ষেত্ৰত খেলিমেলি হোৱাৰ সম্ভাৱনা কিন্তু দেখিবলৈ পোৱা যাব পাৰে। সেইকাৰণে অৰ্থ আপোনালোকে ক'ৰবাত খৰচ কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব। আপোনালোকৰ আমদানি যেনেকৈ বৃদ্ধি পাব তেনেকৈ খৰচৰ মাত্ৰা বৃদ্ধি পোৱাৰো যোগ দেখিবলৈ পোৱা যাব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত এই মাহটো কিছু সমস্যাজনীয় হৈ পৰিব পাৰে। সেইকাৰণে স্বাস্থ্য অকণমান দুৰ্বল হ'লেই ডক্তৰৰ পৰামৰ্শ ল'বলৈ আপোনালোকে একেবাৰে পলম নকৰিব। বিশেষকৈ পেটৰ অশান্তিত ভোগাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। এই ক্ষেত্ৰত খুব সাৱধানতা আপোনালোকে অৱলম্বন কৰি চলিব লাগিব। নহ'লে আপোনালোকৰ বহু বেছি ক্ষতিসাধন হোৱাৰ সম্ভাৱনা দেখিবলৈ আপোনালোকে পাব। নতুনকৈ যদি কিবা কাম আৰম্ভ কৰিব বিচাৰে তেনেহ'লে আপোনালোকে আৰম্ভ কৰিব পাৰিব। বিভিন্ন ক্ষেত্ৰৰ পৰা আপোনালোকৰ অনুকূল হোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। মানুহে আপোনাৰ কথাত ভুল গৈ আপোনাৰ পক্ষত চলিবলৈ এই মাহত চেষ্টা কৰিব। কিন্তু আপোনালোকে যাক পৰামৰ্শ দিব তেওঁক যে শুদ্ধ পৰামৰ্শ দিয়ে তাৰ প্ৰতি কিছু ক্ষেত্ৰত আপোনালোকে লক্ষ্য ৰাখিব লাগিব আৰু আপোনালোকে কাৰোৰে বেয়া চিন্তা নকৰিব। স্বভাৱত আপোনালোকৰ ঐক্য দেখিবলৈ পোৱা যায় এই মাহটো। দ্বাদশ গৃহত বৃহস্পতি থকাৰ কাৰণে এই মাহটোত আপোনালোকে যি কাম হাতত ল'ব সেই কাম সুচাৰুভাৱে পাৰ হোৱা দেখিবলৈ পোৱা যাব। কেৰিয়াৰৰ দৃষ্টিভংগীটো এই মাহটো অনুকূল হিচাপে পাৰ হ'ব। নতুন সুযোগ সুবিধা লাভ কৰিব পাৰিব। বিশেষকৈ নিবনুৱাসকলৰ কাৰণে এই মাহটো বিশেষ অনুকূল দেখিবলৈ পোৱা যাব। আপুনি নিজৰ বুদ্ধিৰ বলত দক্ষতা লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব পাৰে।
কৰ্মক্ষেত্ৰত আপোনাৰ স্থিতি শক্তিশালী হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলে নীতিগতভাৱে কাম কৰিলে আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব। যদি কাৰোবাক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব বিচাৰে তেনেহ'লে বহু বেছি ক্ষতি আপোনালোকৰ হ'বগৈ পাৰে। শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে শিক্ষাৰ্থীসকলে কঠিন পৰিশ্ৰমৰ মাজেদি অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। নিজৰ ওপৰত আপোনালোকে নিৰন্তৰ আৰু চেষ্টা অব্যাহত ৰাখক। কিবা কাম হাতত ল'লে যাতে সেই কাম সম্পূৰ্ণভাৱে হৈ পৰে তাৰো প্ৰতি লক্ষ্য ৰাখিব লাগিব। আগতেই কিবা হৈ থোৱা সমস্যা আকৌ পুনৰ দেখা দিয়াৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। প্ৰতিযোগিতামূলক কামত যদি যোগদান কৰে তেনেহ'লে ইয়াৰ ফল অনুকূল আপোনালোকৰ দেখিবলৈ পোৱা যাব পাৰে। শিক্ষাৰ্থীসকলৰ কাৰণে ভাল পদক্ষেপ লাভ কৰাৰো যোগ আপোনালোকে লাভ কৰিব পাৰিব। এই মাহটো পাৰিবাৰিক জীৱনত অনুকূল হিচাপে পাৰ হ'ব। মাহৰ আৰম্ভণিতেই আপোনালোকৰ ঘৰলৈ এটা ভাল খবৰ অহাৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। আপোনালোকৰ ঘৰৰ সম্পৰ্ক মধুৰ হৈ পৰিব। এই সময়খিনি আপোনালোকে প্ৰিয়জনৰ লগত অতিবাহিত কৰিবলৈ যিমান পাৰে চেষ্টা কৰক। জীৱনত চলি থকা কিছুমান সংঘৰ্ষই আপোনালোকক বন্ধুবৰ্গই এই সংঘৰ্ষৰ পৰা উদ্ধাৰ কৰাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিব। অবিবাহিত জাতক জাতিকাসকলৰ কাৰণে বিবাহৰ প্ৰবল যোগ নামি আহিছে। বিবাহৰ কথা আপোনালোকে ভাবিব বিচাৰিলে পাৰিব বা বিবাহৰ যোগ আছে। বিশেষকৈ ছোৱালীসকলৰ ঘৰত বিবাহৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনাও দেখিবলৈ পোৱা যাব পাৰে। বিবাহিত জাতক জাতিকাসকলৰ কাৰণে সৰু সুৰা মতবিৰোধ থাকিব পাৰে, তথাপিও ইমান চিন্তা নাই। মাহৰ তৃতীয় ভাগত বা তৃতীয় আৰু চতুৰ্থ ভাগত আপোনালোকৰ অনুকূল হৈ পৰিব। বৃহস্পতিৰ পৰম কৃপা লাভৰ ফলত আপোনালোকে সকলো সমস্যা ঘৰতে সমাধান কৰি ল'ব পাৰিব। আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ মধ্যম বুলি ক'ব পৰা যায়, কাৰণ আপোনালোকৰ যিমান আয় হ'ব সিমান ব্যয়ৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। গোটেই মাহটো আপোনালোকে যদি কাৰোবাক এবাৰ হ'লেও সহায় সহযোগিতা কৰিব পাৰিব। কোনো মানুহ যদি কোনো ক্ষেত্ৰত সমস্যাত পৰি আছে বা কিবা কাৰণত যদি কোনো জেগাত ফচি আছে তেনেহ'লে যিমান পাৰে আপোনালোকে নিজৰ বল আৰু সহায়েৰে উদ্ধাৰ কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনালোকে বহু পুণ্য লাভ কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পোৱা যাব। ঘৰত যদি কোনো মাংগলিক অনুষ্ঠান অনুষ্ঠিত কৰিব বিচাৰে তেনেহ'লে আপোনালোকে সুন্দৰভাৱে অনুষ্ঠিত কৰিব পাৰিব। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰিব। বৃহস্পতি শুভগৃহত থকাৰ ফলত আপোনালোকৰ যিকোনো ক্ষেত্ৰত খেলিমেলি হৈ থকাৰ সমস্যাবোৰ সমাধান হৈ পৰাৰো যোগ দেখিবলৈ পোৱা যাব। মাহৰ আৰম্ভণিতেই আপোনালোকে ঘৰলৈ এটা ভাল খবৰ আহিব, যাৰ ফলত ঘৰৰ পৰিৱেশ পবিত্ৰ হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব। কিছুমান কাম কৰাৰ ফলত আপোনালোকৰ সুপৰামৰ্শ লাভৰ যোগ দেখিবলৈ পোৱা যাব পাৰে। শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে এই মাহটো অনুকূল হিচাপে পাৰ কৰিব পাৰিব আৰু শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলে ভাল পুৰস্কাৰ লাভ কৰিব পাৰিব। বাহিৰলৈ যদি ক'ৰবালৈ ফুৰিবলৈ যাব বিচাৰে তেনেহ'লেও আপোনালোকে সুন্দৰভাৱে ফুৰিবলৈ যাব পাৰিব। ইয়াত আপোনালোকৰ একো ক্ষতিসাধন নহ'ব। আপুনি যদি ভাবে যে আপোনালোকে পইচা কাৰোবাক ধাৰলৈ দিব বিচাৰে দিব পাৰিব, বা কোনো লোকে আপোনাৰ পৰা পইচা ধাৰে বিচাৰিব পাৰে। পইচা ধাৰলৈ দিব, কিন্তু অলপ চাই বুজি দিব, কাৰণ এই মাহত আপোনালোকৰ আয় যিমান হ'ব ব্যয়ো তিমানেই দেখিবলৈ পোৱা যাব। পাৰিবাৰিক ক্ষেত্ৰত নতুন বন্ধু অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব। অৱশ্যে বন্ধু চিনাক্ত কৰাৰ ক্ষেত্ৰত খুব সাৱধানতা অৱলম্বন কৰিব লাগিব, কাৰণ কোন বন্ধুৱে কেতিয়া আপোনাক ঠগ প্ৰবঞ্চনাৰ বলি কৰি তুলিব পাৰে তাৰ কোনো ঠিক নাই। সেইকাৰণে বন্ধুবৰ্গ আহিলেও আপোনালোকে খুব সাৱধানতা অৱলম্বন কৰি চলিবলৈ চেষ্টা কৰিব। আপোনাৰ লগত সকলো সময়তে ভাল বন্ধুবৰ্গই থাকি আপোনাক সহায় সহযোগিতা কৰাৰ যোগ দেখিবলৈ পোৱা যায়। বন্ধুবৰ্গৰ লগত ঐক্যভাৱে আপোনালোকে কিবা কাম কৰিব পাৰিব। অনুকূল হিচাপে আপোনালোকৰ পাৰ হ'বলৈ ধৰিব। আপোনালোকৰ অনুভৱ অনুকূল হ'ব। কিছুমান মানুহৰ সংগত পৰি আপোনালোকে যাতে চঞ্চল হৈ নপৰে তাৰ প্ৰতিহে কিন্তু অকণমান লক্ষ্য ৰখাটো দৰকাৰ। তেখেত লোকৰ পৰা যিমান পাৰে দূৰত্ব বজাই ৰাখিবলৈ আপোনালোকে চেষ্টা কৰিব। আপুনি দুয়োটা বস্তুৰ পৰাই ভাল অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হ'ব। শাৰীৰিক ক্ষেত্ৰত অকণমান চকু ৰাখিবলৈ চেষ্টা কৰিব। শৰীৰ অকণমান অসুস্থ হ'লেই আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'বলৈ চেষ্টা কৰিব, কিন্তু আপোনালোকৰ ঘৰৰ মানুহৰ স্বাস্থ্য অনুকূল হৈ থাকিব। পিতৃ মাতৃৰ স্বাস্থ্যই হওক বা সন্তানৰ স্বাস্থ্যই হওক বা আন কোনো লোকৰ স্বাস্থ্যই হওক, তেওঁলোকৰ স্বাস্থ্য অনুকূল হৈ থকাৰ যোগ দেখিবলৈ পোৱা যাব। মামলা মোকদ্দমাৰ লগত জড়িত লোকসকলৰ কাৰণে ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব। এই মাহটোৰ আৰম্ভণিৰ পৰাই আপোনালোকৰ শুভ সংবাদ ঘৰলৈ আহিব বা ঘৰলৈ এটা ভাল খবৰ অহাৰ সম্ভাৱনা দেখিবলৈ পোৱা যাব পাৰে। পিতৃৰ পৰা সুপৰামৰ্শ আপোনালোকে লাভ কৰিব পাৰিব আৰু যাৰ ফলত কৰ্মক্ষেত্ৰত আপোনালোকে বহুদূৰ আগুৱাই যাব পাৰিব।
ওচৰ চুবুৰীয়াৰ লগত আপোনালোকে থাকোঁতে দ্ৰব্য লাভৰ যুগুল লাভ কৰিব পাৰিব। হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে। যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। ইয়াৰ পিছৰ ভিডিঅ'টোতে আপোনালোকৰ সকলো কমেণ্টৰ উত্তৰ মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ। কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ।